চৰকাৰী মাটি দখল কৰি যদি ভাবিছে এডভান্স পছেচনৰ সুবিধা লৈ এই মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰিম, এই ৰিলটো আপোনাৰ বাবে। এডভান্স পছেচন মানে একেৰাহে 12 বছৰ বেলেগৰ মাটি দখল কৰাৰ পিছত এই মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰা। সুপ্ৰিম কোৰ্টে গভৰ্ণমেণ্ট অফ কেৰালা ভাৰ্চেছ জোচেফ গোচৰত দিছে গুৰুত্বপূৰ্ণ ৰায়। যেতিয়া এডভান্স পছেচনৰ কথা আহে, স্পষ্ট দখল দেখাব লাগিব, প্ৰমাণ কৰিব লাগিব মাটিৰ প্ৰকৃত মালিক কোন হয় জানে 12 বছৰৰ বেছি সময়ৰ পৰা একেৰাহে দখলত থাকিব লাগিব। ষ্টেট অফ ৰাজস্থান ভাৰ্চেছ হৰফুল সিং কেছত সুপ্ৰিম কোৰ্টে দিয়ে আৰু এটা গুৰুত্বপূৰ্ণ ৰায়। চৰকাৰী মাটিত বাৰ্ডেন অফ প্ৰুফ বেছি। মানে আৰু ভাল প্ৰমাণ দিব লাগিব। হয় এডভান্স পছেচনত আছে, তেতিয়াহে সেই মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব, অন্যথা নোৱাৰে। অতি প্ৰয়োজনীয় ৰিল শ্বেয়াৰ কৰিব। ধন্যবাদ।